মানুহৰ ঘৰত জাবৰ পেলোৱা এনেকৈ খাল ডুং এটা নহ'লে বৰ বেয়া লাগে। এয়া দেখিলেই নহয় বস্তু এইবিলাক জাবৰবিলাক তেনেকেই থৈ দিয়া আছে। আজিৰ পৰা মিউনিচিপালিটি গাড়ীখনো নাহিলে। আজি ভিডিঅ'টো দুপৰীয়াৰ পৰা আৰম্ভ কৰিছোঁ আৰু এয়া কাপোৰ চাপোৰ মই ধুই পখালি তেনেকৈ মেলি থৈ দিছিলোঁ। আৰু এইফালে ল'ৰাটো শুই আছিলে, শুৱাৰ পৰা উঠিলে। এয়া মই আচাৰৰ কাৰণে সেইখিনি কৰদৈখিনি তেনেকৈ ধুই পেলাই থৈ দিছোঁ। আৰু আজি বাপেকৰ লগত এয়া দেহা মানুহ বহি আছে। বাপেকক আজি কৈছোঁ ৰ'দতে বহি তাক জলপান খুৱাই দিবলৈ। আৰু এয়া কমলা টেঙাও আছিলে, জলপান খোৱাৰ পাছতেই বোলো টেঙাও খুৱাই দিব। আৰু তাক খুৱাই বুৱাই মেলি আমিও ভাত পানী খাবলৈ আহিলোঁ। দুপৰীয়া ৰাতি এনেকৈ আগদিনা বনোৱা মাংস আছিলে, সেয়াৰ লগতে আমি দুপৰীয়া সাজটো তেনেকেই খালোঁ। আৰু মাংস থাকিলে আমাক বেলেগ বস্তুৰ প্ৰয়োজন নাই। আৰু ভাবিলোঁ তাকো দুগৰামান খুৱাম, কিন্তু সি মানে বাপেকক অশান্তি কৰি থাকে, খাবলৈ কৰিবলৈ নিদিয়ে। আৰু তাৰ লগতেই মানে এনেকৈ বহি কৰি আমি এনেকৈয়ে যায়গৈ আৰু দিনটো তাক লগাই আছে বাপেকে। সি লগাবলৈ আহিছিল কাৰণে আকৌ বাপেকে তাক লগাই লগাই অশান্তি কৰি আছে। সি কান্দিয়ে পেলালে লাষ্টত গৈ। আৰু ইফালে এয়া তাক খুৱাই বোৱাই লোৱাৰ পিছত এয়া ল'ৰাটোৱে অকণমান খেলিছে আৰু আমিও যামগৈ ঘৰলৈ। আৰু সেইটো কাৰণে মানে ধুমধাম আমি কাম বনবিলাক কৰি মেলি লৈছোঁ। আৰু ইয়াৰ পিছতে আমি ওলাই কৰি ঘৰলৈ যাওঁগৈ। সি অকণমান খেলা ধূলা কৰিছে, মই তেতিয়ালৈকে কাম বনবিলাক কৰি মেলি লওঁ। আৰু কাম বনবিলাক কৰি থৈ নগ'লে মানে বৰ অসুবিধা হয়, একে ঘৰ লেতেৰা হৈ যায়গৈ। আৰু সেইটো কাৰণে ভাবিলোঁ কাম বনকেইটা মই আগতীয়াকৈ কৰি লওঁ। আৰু এয়া খেলি আছে বলটোৰ লগতে, খেলি ধূলি সি পৰি কৰি অৱস্থা নাইকিয়া হৈ যায়গৈ। আজি ভইচ অভাৰটো কৰোঁতে ধেৰ আপোনালোকে মাতবোল শুনা পাই থাকিব, কাৰণ ভইচ অভাৰটো কৰোঁতে মই অকণমান বাহিৰত বহি আছিলোঁ আৰু ইফালে গাড়ী মটৰৰ চাউণ্ড ধেৰ আহি আছিল। আৰু এয়া আমি ঘৰ আহি পাই গ'লোহি। ঘৰ আহি মানে সেইদিনা শ্বুট নকৰিলোঁ একো, পাছদিনা কৰিছোঁ। এয়া পাছদিনা ভিডিঅ'। এয়া কাপোৰ চাপোৰ ৰাতিপুৱা গা চা ধোৱা কৰা, ল'ৰাটোকো গা ধোৱালোঁ। আৰু এইফালে ব্লেংকেটখন মই ৰ'দাই দিছোঁ, কাৰণ এইখিনি ব্লেংকেটখন মই এনেই বক্সত সোমাই থৈ যাওঁ আৰু তেনেকৈ উলিয়াই থৈ নাযাওঁ, আৰু সেইকাৰণে এবাৰ ৰ'দাই লৈছোঁ। আৰু এয়া মায়ে জলপানৰ যোগাৰ কৰিছিল, ধান এয়া সিজাবলৈ থৈ দিছে। ৰাতি অকণমান জুই অকণ ধৰি পেলাই খালি বুট বুটকৈ চাউণ্ড অহালৈকে সেয়া থৈ দিব আৰু পাছদিনা ফালি দিব। আৰু এইফালে পাকঘৰটো দেখাই দিওঁ আপোনালোকক। এইফালে ভাতৰ যোগাৰ আৰু এয়া প্ৰস্তুতি। আৰু এইফালে দেখিছেনে চোতালত এয়া কাপোৰ চাপোৰবিলাক অকণমান এইখন ওলটাই দিওঁ মই, মেকুৰীজনীও বহি থাকে। আৰু যোনকেইটা কাপোৰ শুকাই গৈছে সেইখিনি মই ধুমধাম লৈ যাওঁ। সেয়া ভাত বনোৱাৰ মাজতে মানে মই সেইখিনি কামো কৰি থাকোঁ, নহ'লে মানে ল'ৰাটোৰ লগত কৰিবলৈ অকণমান অসুবিধা হৈ যায়। সেইকাৰণে মানে যেতিয়াই সুবিধা পাওঁ তেতিয়াই মানে কৰি লওঁ। এতিয়া ল'ৰাটোক মানে আইতাকেও চাব পাৰে, ককাকে বাৰু তেনেকৈ নাচায়, অকণমান সময় লয় তাৰপিছত গুচি যায়গৈ। আৰু ইয়াত দেখিছেনে একে ইটোৰ পাছত সিটো বেপাৰী গৈয়ে থাকে, কিন্তু ৰহাত থাকিলে মানে তেনেকুৱা বেপাৰী মাত এটাও নুশুনো কিবা এটা ল'বলৈ। এইফালে কাপোৰকেইটা আনি কৰি মই আকৌ ধুমধাম কাপোৰকেইটা জাপিয়েই লওঁ, নহ'লে তেনেকৈ থৈ দিয়াতে থাকি যায়গৈ। আৰু কাপোৰবিলাকত বৰ ভাঁজ হৈ যায়, ভাল নালাগে দেখিবলৈ। ঘৰত পিন্ধা কাপোৰ হ'লেও মানে অকণমান ফিট হৈ থাকিলে ভাল লাগে। আৰু সেইকাৰণে ধুমধাম কাপোৰকেইটা আকৌ জাপি কৰি লৈছোঁ। আৰু এইবিলাক ভিডিঅ' যে দি আছোঁ, এইখিনি ভিডিঅ' কিন্তু এতিয়া ৰিচেণ্ট ভিডিঅ' নহয়, আগৰে ভিডিঅ', যোৱা ডিচেম্বৰ মাহৰ। হয়তো কিছুমানে সুধিবও পাৰে এতিয়াওনো চুৱেটাৰ পিন্ধিয়ে থকা নাই, কাৰণ এতিয়া প্ৰায় অকণমান গৰমেই হৈছে। আৰু সেইটো কাৰণে কৈ দিছোঁ, মই কথাখিনি জনাই দিছোঁ। আৰু কাপোৰখিনি সামৰি মই কাম চাম বাকী কাম কৰি লোৱালে এয়া ল'ৰাটো শোৱাৰ পৰা উঠি গ'লগৈ। সেয়া দেখিছেনে এঙামৰি লৈছে। আজি ভিডিঅ'টো এইখিনিতে এণ্ড কৰিছোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। বাই বাই।